4 and 10. 4, 1, 2, 4. 10, 1, 2, 5 and 10. These are F. CF 1 and 2. HCF 2. মৰমৰ শিক্ষাৰ্থীসকল আজিৰ ক্লাছটো আপোনালোকে ইতিমধ্যে গম পালে যে আজিৰ ক্লাছটো কি সাবজেক্টৰ ওপৰত হাইলাইট হ'ব কি টপিকছৰ ওপৰত হাইলাইট হ'ব ইতিমধ্যে আপোনালোকে গম পালে আজি পাৰ্ট 6 ক্লাছটো লৈ আহিছো দুটা মূল বিষয় অতি ইন্টাৰেষ্টিং আৰু পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় দুটা বিষয় সংখ্যা প্ৰণালীত নাম্বাৰ সিস্টেমত অতিকৈ গুৰুত্বপূৰ্ণ দুটা বিষয় যি দুটা বিষয় গহাউ আৰু লহাগু আপোনালোকে জানে যে ইয়াৰ পৰা পৰীক্ষাত 100% কোৱেশ্চন থাকে তো আহক গহাউ আৰু লহাগুৰ ওপৰত আজি আলোচনা হ'ব তো অতি মনোযোগ দি আপোনালোকে কি কৰিব ভিডিওটো চাব কনসেপ্টখিনি ক্লিয়াৰ কৰিব তাৰ পিছত কোৱেশ্চন সেশনটোত আপোনালোকে অংশগ্ৰহণ কৰিব হদৌ শেষত আপোনালোকলৈ যি লিংক মই আগবঢ়াই থাকো সেই লিংকত গৈ নিজক মূল্যায়ন কৰিব তো মৰমৰ শিক্ষাৰ্থীসকল দাদা বাইদেউসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহক আজিৰ ক্লাছটোলৈ তো মই প্ৰথমতে বৰ্ডত দুটা সংখ্যা লিখিছো 4 আৰু 10 দেখা পাইছে যে 4ক মই 1 2 আৰু 4ত মই কি কৰিছো ডেসক্ৰাইব কৰিছো 1 2 and 4 বুজি পাইছে 1 2 4 4ৰ কি হয় মই ইয়াত f এৰে আইডেন্টিফাই কৰিছো কিয় আগৰ ক্লাছত আলোচনা হৈছিল f means factors 4ৰ কি ফ্যাক্টৰ আছে 1 2 আৰু 4 ঠিক এনেকৈ 10ৰ ফ্যাক্টৰ কি আছে 1 2 5 আৰু 10 নিশ্চয় জানে আপোনালোকে ফ্যাক্টৰ কাক বলে যে যিবোৰ সংখ্যাই প্ৰদত্ত সংখ্যাটোক হৰণ কৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় ৰিমাইন্ডাৰ 0 হয় সেই সংখ্যাবোৰক কি বুলি কোৱা হয় ফ্যাক্টৰ বুলি কোৱা হয় সো এই সংখ্যাবিলাক হল এই প্ৰদত্ত সংখ্যাবিলাকৰ ফ্যাক্টৰ সো এটুক মই f বুলি কৈছো অনলি ফ্যাক্টৰস তাৰ পিছত আহিব এই ফ্যাক্টৰস বিলাকৰ ভিতৰত ধৰক 1 কমন ফ্যাক্টৰস হৈছে কমন ফ্যাক্টৰস সাধাৰণ কি বুলি কব সাধাৰণ উৎপাদক তো সাধাৰণ উৎপাদক কি হৈছে 1 হৈছে আৰু 2 হৈছে দুটা সাধাৰণ উৎপাদক পাইছো সাধাৰণ উৎপাদকৰ মাজত HCF বুজিয়ে পাইছে H মানে হাইয়েস্ট কমন ফ্যাক্টৰ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক তো গৰিষ্ঠ কোন হৈছে 2 সো HCF কিমান হৈ গল 2 একদম বেসিক কনসেপ্টটো কি যে দুটা বা ততোধিক সংখ্যাৰ আমি ফ্যাক্টৰাইজেশন কৰিম তাৰ পিছত তাৰ পৰা কমন ফ্যাক্টৰ বিলাক বিচাৰি উলিয়াম কমন ফ্যাক্টৰৰ পৰা হাইয়েস্ট যেটো হ'ব তাক আমি কি বুলি কম আমাৰ HCF বুলি কম গহাউ বুলি কম তো মৰমৰ শিক্ষাৰ্থীসকল আহক তাৰ পিছত মই HCF উলিওৱা এটা কনসেপ্ট আপোনালোকক দিম যেটো কনসেপ্টত মই HCF উলাইছো এটো একদম লয়াৰ প্ৰাইমাৰীৰ কনসেপ্ট এটা তো আৰু অলপ যেতিয়া ওপৰলৈ যাম তেতিয়া চাব মই আৰু দুটা সংখ্যা লৈছো ধৰক এটা 12 আৰু এটা ধৰক 32 এই দুটা সংখ্যাৰ HCF লাগে অলপ ডাঙৰ লৈছো তো পদ্ধতিটো মই হলাই দিছো দেই পদ্ধতিটো মই ধৰক হৰণ পদ্ধতি বুলি কৈছো হৰণ পদ্ধতিৰে HCF উলাম তো হৰণ পদ্ধতিটো অতিকৈ সহজ যদি আপোনালোকে তৎক্ষণাত উলাব বিচাৰে হৰণ পদ্ধতিৰে উলাব পাৰিব ফ্যাক্টৰাইজেশনত কৰিব গলে অলপ পলম হ'ব তাৰ পিছত আহিব এখিনিতে মই আৰু এটা কথা কৈ থৈছো আপোনালোকক যে আপোনালোকে ফ্যাক্টৰাইজেশন কৰিব নালাগিব হৰণো কৰিব নালাগিব কিন্তু HCF উলাব পাৰিব আজিৰ ভিডিওটোৰ শেষলৈ চাই থাকক ফ্যাক্টৰাইজেশন নালাগে হৰণো নালাগে ডাঙৰ সংখ্যাৰ HCF কেনেকৈ উলাই অতি সহজভাৱে আপোনালোকে আজি উলাব পাৰিব তো আহক মই প্ৰথমতে হৰণ পদ্ধতিটো দেখাইছো সৰু সংখ্যাটো কিমান আছে 12 সো সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৰে হৰণ কৰি দিয়ক 12 32 কেইবাৰ যায় 2 টাইমছ যায় তো 2 12 are 24 আহিল এতিয়া মাইনাস কৰি দিয়ক 12 - 4 8 তো 8 কি থাকিল ৰিমাইন্ডাৰ 0 হোৱা নাই ৰিমাইন্ডাৰ যেতিয়ালৈ 0 নহব প্ৰসেসটো চলি থাকিব ৰিমাইন্ডাৰ 0 হোৱাৰ লগে যি ভাজকৰ কাৰণে ভাগে শূন্য হ'ব সেই ভাজকটোক কি বুলি ক'ব গহাউ বুলি ক'ব তো আহিব এতিয়া আমাৰ ৰিমাইন্ডাৰ থাকিল 8 আপুনি আগৰ যেটো ভাজক আছিল সেই ভাজকটোক ভাজ্য হিচাপে লৈ আহক আকৌ ডিভাইড কৰক তো 8 12ত কেইবাৰ যায় একবাৰ যায় 8ৰ 1 গুণ 8 কিমান বেছি হল আহক 4 বেছি হল ৰিমাইন্ডাৰ এতিয়াও উলোৱা নাই 0 উলোৱা নাই ৰিমাইন্ডাৰ 0 উলাবই লাগিব তো প্ৰসেসটো যাই থাকিব তাৰ পিছত 8ক আপুনি ভাজ্যত লৈ আহক 4 8ত কেইবাৰ 2 বাৰ 2 4 গুণ 8 ৰিমাইন্ডাৰ কি হৈ গল 0 ভাগে 0 পাই গলে তো
যি ভাজকৰ কাৰণে ভাগে 0 পালে সেই ভাজকক কি বুলি কোৱা হয় HCF বুলি কোৱা হয় অতিকৈ সহজ এটা কনসেপ্ট হৰণ প্ৰক্ৰিয়াৰে আমি HCF কেনেকৈ ওলাম তো সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো হৰণ কৰিম যিমান ৰিমাইন্ডাৰ থাকিব সেই ৰিমাইন্ডাৰটো দি আকৌ আগৰ ভাজকক হৰণ কৰিম যিমান ৰিমাইন্ডাৰ থাকিব প্ৰসেসটো চলি যাই থাকিব যেতিয়া 0 ওলাব ভাগে তেতিয়া যি ভাজকৰ কাৰণে 0 ওলাব হেতুৱে কি হ'ব HCF তো HCF টো নিশ্চয় আগৰ যিটো ভাজক আছিল তাৰ উৎপাদক হ'ব লাগিব নিশ্চয় হ'ব তো মৰমৰ পৰীক্ষাৰ্থীসকল নিশ্চয় হৰণ পদ্ধতিৰে বৰ্গমূল ওলোৱা কথাটো আপোনালোকে গম পালে তাৰ পিছত উৎপাদকৰ সহায়টো বুজিয়ে পালে আগতেও জানিছিলে তো আহক নেক্সট LCM or basic concept আমি চাম LCM or কাৰণে basic concept আমি চাম HCF or কাৰণে চালো LCM or কাৰণে basic concept টো আগতে ক্লিয়াৰ হ'ব লাগিব তাৰ পিছত আমি আৰু অলপ টান লৈ যাম লাহে লাহে আপোনালোকৰ বস্তুখিনি ক্লিয়াৰ হ'ব প্ৰথমতে মই বেসিক কনসেপ্টটো দেখাই আছো তো মই আগতে লোৱা সংখ্যা দুটা আকৌ লৈছো 4 and 10 লৈছো তো 4ক যদি আমি কি কৰো এতিয়া LCM লাগে আমাক m মানে মাল্টিপল অৰ্থাৎ গুণিতকৰ কথা আহিছে সো 4 ৰ গুণিতক বিলাক বিচাৰক 4 ৰ গুণিতক নিশ্চয় স্টাৰ্ট হ'ব 4 ৰ পৰা তো 4 8 10 12 তাৰ পিছত 16 20 তাৰ পিছত 24 এনেকৈ যাই থাকিব 4 ৰ ফেক্টৰ multiple তাৰ পিছত আহক 10 ৰ মাল্টিপল 10 20 30 40 এনেকৈ যাই থাকিব তো এইবিলাক কি হল মাল্টিপল কাৰ মাল্টিপল 4 আৰু 10 ৰ মাল্টিপল আমি নিৰ্ণয় কৰিলো তো আহক এতিয়া 4 আৰু 10 ৰ যেতিয়া মাল্টিপল ওলালো এতিয়া আমি CM ওলাম CM কমন মাল্টিপল তো চাব 4 8 9 10 প্ৰথমটো কমন কি হৈছে 10 কমন হৈছে দেখা পাইছে 10 কমন হৈছে তাৰ পিছত চাব 10 কমন হৈছে নে নহয় দে 10 4 ৰ গুণিতক হ'ব নোৱাৰে 8 ৰ পিছত 12 আহিব 10 কমন নহব তো এটো মই মুছি দিছো 4 8 12 16 এনেকৈ যাই থাকিব তো প্ৰথমটো ইয়াৰ প্ৰথমটো 10 আছিল তো ইয়াৰ প্ৰথমটো কিমান আহিছে চাব 20 ইয়াৰো 20 আছে কমন তো প্ৰথম কমন মাল্টিপলটো কি হল 20 হল প্ৰথম কমন মাল্টিপল তাৰ পিছত এনেকৈ যাই আপুনি ইয়াত 40 এটা পাব যেহেতু 4 ৰ গুণিতক 40 হ'ব ঠিক এনেকৈ 10 ৰ গুণিতকো 40 আছে তো কি হ'ব নেক্সট মাল্টিপলটো কিমান হ'ব 40 তাৰ পিছত নেক্সট কিমান হ'ব 60 নেক্সট কিমান হ'ব 80 তো 4 আৰু 10 ৰ কমন মাল্টিপল কি পালো 20 40 60 80 এনেকৈ যাই থাকিব তাৰ পিছত লাগে আমাক LCM lowest common multiple আমি common multiple বিচাৰিলো এতিয়া lowest common multiple বিচাৰিম আগৰটোত highest common factor বিচাৰিছিলো highest আটাইতকৈ ডাঙৰটো লৈছিলো এতিয়া lowest আটাইতকৈ সৰুটো লম common multiple ৰ আটাইতকৈ সৰু কোনটো আছে 20 সো 4 আৰু 10 ৰ LCM কিমান পাই গলো আমি 20 পাই গলো তো কমন মাল্টিপলৰ সহায়ত আমি যদি মাল্টিপল খিনি উলিয়াই লওঁ কমন মাল্টিপলৰ সহায়ত আমি কি কৰিব পাৰিম LCM নিৰ্ণয় কৰিব পাৰিম আপোনালোকৰ LCM আৰু HCF ৰ কনসেপ্টটো মোটামুটি ভাৱে ক্লিয়াৰ হ'ল বেসিক খিনি দেই তাৰ পিছত আহক LCM আমি কেনেকৈ ওলাম হৰণ পদ্ধতিৰে LCM ওলাব জানিব লাগিব আপোনালোকে চুটি হৰণ শৰ্ট মেথড পদ্ধতিৰে আগত গহাও যেতিয়া ওলাইছিলে তেতিয়া দীৰ্ঘ হৰণ কৰিছিলে এতিয়া কি কৰিব চুটি হৰণ কৰিব লাগিব চুটি হৰণ কৰি গহাও নিৰ্ণয় কৰিব তো আহক চুটি হৰণ কৰি যদি গহাও নিৰ্ণয় কৰিব খোজে মই প্ৰথমতে এটা কোৱেশ্চন হিচাপে লৈছো ধৰক 32 144 এই দুটা সংখ্যাৰ কথাই কৈছো আৰু এটা লৈছো ধৰক 360 এই তিনিটা সংখ্যাৰ আমি কি ওলাম LCM ওলাম LCM আমি LCM আগতে ওলালো কিহত ওলালো কমন মাল্টিপলত ওলালো সো কমন মাল্টিপল আমি বিচাৰি তাৰ পিছত তাৰ মাজৰ পৰা কমন বিচাৰিম তাৰ পিছত লয়েষ্ট কোন বিচাৰিলো তো এতিয়া কি কৰিম মই চুটি হৰণ শৰ্ট ডিভিজন মেথডত কৰিব বিচাৰিছো তো 32 144 360 আপুনি যদি ডিভাইড কৰে অলপ ডাঙৰ সংখ্যাৰে ডিভাইড কৰি দিও সোনকালে গুছি যাব ধৰক 8 ৰে কৰিছো 8 আপোনাৰ 32 ত কেইবাৰ যায় 4 বাৰ 8 আপোনাৰ 14 ত কেইবাৰ যায় 1 বাৰ কিমান বেছি হল 6 64 ত কেইবাৰ যায় 8 বাৰ 8 36 ত কেইবাৰ যায় 4 বাৰ 32 কিমান বেছি হল 4 40 ত কেইবাৰ যায় 5 বাৰ তো এতিয়া আকৌ 2 এৰে মাৰিব পাৰে 2 4 ত কেইবাৰ 2 বাৰ 18 ত কেইবাৰ 9 বাৰ 45 ত না যায় থাকক এতিয়া আকৌ কি হেৰে যাব 9 এৰে যাব 2 থাকক 9 1 বাৰ 45 ত 5 বাৰ আৰু না যাব তো LCM আপুনি এই সংখ্যা কিটা পূৰণ কৰি দিয়ক এটা 8 2 9 2 আৰু 5 মাল্টিপল কৰি দিয়ক এখিনি মাল্টিপল কৰি দিলে কি পাই যাব লহাগু পাই যাব তো 8 2 গুণ 16 5 16 গুণ কিমান হল 80 80 2 গুণ
80 2 গুণ 160 160 9 গুণ 160 9 গুণ 9 6 jar 54 in hand 5 9 1 jar 9 and 5 4 0 1440 তো LCM কিমান পাই গলে 1440 এটো কি শর্ট ডিভিজন মেথড তো শর্ট ডিভিজন মেথড আপোনালোকে সবে পৰিচিত আপোনালোকে 7 8 ত পঢ়োতে এনেকুৱা সংখ্যাৰ লহাগু আপোনালোকে সাইডত অংক এটা কৰোতে যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ কৰিছিলে মনত কৰক যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ কৰিছিলে তেতিয়া সাইডত এনেকৈ চুটি হৰণ কৰি লহাগু উলাই লৈছিলে তো চুটি হৰণ পদ্ধতিৰে যদি লহাগু উলাই এইটো মেথডত উলাব পাৰিব তো মৰমৰ প্ৰশিক্ষাৰ্থী সকল তো আপোনালোকৰ কি এনেকুৱা দীৰ্ঘ যেটো প্ৰসেস এই প্ৰসেস বিলাকত কৰাৰ প্ৰয়োজন নহব কিছুমান ট্ৰিক আপোনালোকে জানিব লাগিব যেহেতু অবজেক্টিভ কোৱেশ্চন চাৰিটা উত্তৰ দিয়া থাকিব তো তৎক্ষণাত উত্তৰটো বিচাৰিবৰ কাৰণে কিছুমান কথা আপোনালোকে নিশ্চয় জানিব লাগিব তো আহক ভিডিওটোত লাগি থাকক তাৰ পিছত এই কথাবিলাক জানিব নেক্সট মই কি কৰিছো যে এই LCM ৰ ক্ষেত্ৰত মই আৰু দুটামান কথা ক'ব বিচাৰিছো যে LCM এটা HCF এটা এনেকুৱা কথা ফাৰ্স্ট HCF কৈছো যে HCF এনেকুৱা বস্তু যে দুটা বা ততোধিক সংখ্যাৰ যেতে HCF ওলাব HCF টো সদায় সেই সংখ্যাবিলাকৰ আটাইতকৈ সৰুটো বা তাতকৈ সৰু হ'ব আটাইতকৈ সৰুটো বা তাতকৈ সৰু হ'ব কিন্তু LCM যেতিয়া ওলাব তো LCM কি হ'ব আটাইতকৈ ডাঙৰটো বা তাতকৈ ডাঙৰ আটাইতকৈ ডাঙৰটো বা তাতকৈ ডাঙৰ মনত ৰাখিব কনসেপ্টটো যে গহাগু কি হয় যে আটাইতকৈ সৰু সংখ্যাটো গহাগু হ'ব পাৰে বা তাতকৈ সৰু হ'ব লাগিব লহাগুৰ ক্ষেত্ৰত যিকেইটা অংক সংখ্যা দিয়া থাকিব আটাইতকৈ ডাঙৰটো হ'ব পাৰে বা তাতকৈ ডাঙৰ হ'ব লাগিব আটাইতকৈ ডাঙৰটোৰ সৰুবিলাক কেতিয়াও লহাগু হ'ব নোৱাৰে এখিনতে মই আৰু এটা শৰ্ট কথা কৈ দিছো যে আটাইতকৈ সৰু HCF 1 হ'ব পাৰে আৰু আটাইতকৈ সৰু LCM 2 হ'ব পাৰে LCM 0 হ'ব নোৱাৰে 1 হ'ব নোৱাৰে HCF আটাইতকৈ সৰু 1 হ'ব পাৰে LCM আটাইতকৈ সৰু 2 হ'ব পাৰে তো কথাটো ক্লিয়াৰ আপোনালোকৰ যে LCM কি হ'ব নোৱাৰে 0 আৰু 1 কেতিয়াও LCM হ'ব নোৱাৰে 0 HCF হ'ব নোৱাৰে মাত্ৰ 1 হে HCF হ'ব পাৰে আৰু লয়েষ্ট LCM কোন হ'ব পাৰে 2 হ'ব পাৰে তো মৰমৰ প্ৰশিক্ষাৰ্থী সকল এখিনিতে দুটা কথা মই আপোনালোকৰ মাজত দাঙি ধৰিলো এটা হল HCF আৰু LCM ৰ বেসিক কনসেপ্টখিনি আলোচনা কৰিলো নিশ্চয় আপোনালোকে বুজি পাইছে কথাখিনি তাৰ পিছত আহক মই পৰৱৰ্তী HCF আৰু LCM লৈ পৰৱৰ্তী আলোচনা মই আগবঢ়াই যাই থাকিম মই এতিয়া নেক্সট আহিম যদি ৰাশিৰ ক্ষেত্ৰত হয় বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত যদি হয় তো ৰাশিৰ ক্ষেত্ৰত HCF আৰু LCM আমি এতিয়া চিন্তা কৰিম HCF and LCM চিন্তা কৰিম একদম খুবই ইম্পৰ্টেন্ট বস্তু এটা অবজেক্টিভ কোৱেশ্চনত আহি থাকে তো ৰাশিৰ ক্ষেত্ৰত আমি LCM আৰু HCF উলোৱাৰ চেষ্টা কৰিম তো এটা কথা মন কৰিব ৰাশিৰ ক্ষেত্ৰত যেতিয়া LCM আৰু HCF ওলাব মই পোনপটীয়াকৈ এটা কোৱেশ্চন লৈছো ধৰক p = x² yz তাৰ পিছত লৈছো q = xy² z তাৰ পিছত লৈছো r = xyz²। মই তিনিটা আইডেন্টিফাই কৰিছো p q r ৰে p ৰ কিছুমান ফেক্টৰ লৈছো q ৰ কিছুমান ফেক্টৰ লৈছো r ৰ কিছুমান ফেক্টৰ লৈছো লৈ যদি আপোনালোকক কও যে HCF নিৰ্ণয় কৰক তেতিয়া হলে তৎক্ষণাত HCF কেনেকৈ নিৰ্ণয় কৰিব কথাটো মন কৰক অতিকৈ ইম্পৰ্টেন্ট তো চাব এখিনিতে মই এটা কথা কৈ থম কথাটো হল যেতিয়া আপুনি ৰাশিৰ ক্ষেত্ৰত HCF ওলাব তেতিয়া চাব যদি কমন হয় ৰাশিটো ধৰক x কথা কৈছো x যদি গোটেই কেইটা থাকে তেতিয়া চাব ঘাত উচ্চতম কিমান আছে হেতু নলব নিম্নতম ঘাতটো লব কি উলাওতে HCF উলাওতে HCF উলাওতে কি লব লাগিব নিম্নতম ঘাতৰ ৰাশি লব লাগিব নিম্নতম ঘাতৰ এটা চাব x² x গোটেই কেইটাত x আছে তো সাধাৰণ উৎপাদক হ'ব হলে অৰ্থাৎ HCF ওলাব হলে গোটেই কেইটাত থাকিব লাগিব অৰ্থাৎ মিল থকা বুলি ক'ব লাগিব কমন তো x গোটেই কেইটাত আছে নে আছে তো ইয়াত x² ইয়াত x তো নিম্নতম কোনটো হল x হল তো এটা x লৈ আহক তাৰ পিছত আহিব ইয়াত এটা y দুটা y ইয়াত এটা y তো y² y নিম্নতম কোন হল y মিল আছে মিল থকাৰ সৰুটো তাৰ পিছত z² তো মিল থকাৰ সৰুটো কোন হল z তো অনলি মিল থকাৰ সৰুটো লৈ গুণ কৰিলে যেটো পোৱা যাব হেতুৱে কি হ'ব HCF হ'ব ৰাশিৰ ক্ষেত্ৰত সৰু উৎপাদকবোৰৰ গুণফল তাৰ পিছত যদি ইয়াত LCM ৰ কথা ভাবে যে LCM তেতিয়া হলে উচ্চতম ঘাতৰটো লব লাগিব মিল থকাৰ উচ্চতম ঘাতৰটো সিলেক্ট কৰিব উচ্চতম ঘাতৰ তো চাব এই ক্ষেত্ৰতে চাব x² x তো উচ্চতম ঘাতৰ কোন হল x² হল ঠিক এনেকৈ y² y উচ্চতম ঘাতৰ কোন হল y² হল z
জেড স্কোৱাৰ উচ্চতম ঘাতৰ কোন হ'ল জেড স্কোৱাৰ তো এলচিএম পাই গ'লে কিমান এক্স স্কোৱাৰ ৱাই স্কোৱাৰ এণ্ড জেড স্কোৱাৰ তো মৰমৰ পৰীক্ষাৰ্থীসকল নিশ্চয়কৈ আপোনালোকে বুজি পাইছে মোৰ দৃঢ় বিশ্বাস এইখিনি কথা আৰু বেছি টান কথা নহয় মাত্ৰ ৰাশিৰ ক্ষেত্ৰত অলপ কনচেপ্টটো সলাই ল'ব লাগে ৰাশিৰ ক্ষেত্ৰত কি হয় উৎপাদকবিলাকৰ যিহেতু সূচক আকৃতিত থাকিব পাৰে তো সূচক আকৃতিত থাকিলে মিল থকা উৎপাদকবিলাকৰ যিটো নিম্নতম ঘাত আছে সেইবিলাক লৈ পূৰণ কৰিব লাগিব এইচ শেপৰ ক্ষেত্ৰত আৰু এলচিএমৰ ক্ষেত্ৰত কি কৰিব উচ্চতম ঘাতৰবিলাক লৈ পূৰণ কৰিব আৰু এটা কথা এটেনশ্যন দিব এলচিএমৰ ক্ষেত্ৰত কেতিয়াবা কি হয় চাব এটা ৰাশি যদি বেলেগ থাকে ইয়াত ধৰক এটা ডি বেলেগ এটা দি দিছিলোঁ এক্স ৱাই জেড স্কোৱাৰ আৰু ডি তেতিয়া এই এলচিএম ওলাওঁতে ইয়াত ডিটো মাল্টিপুল হৈ গ'লহেঁতেন কাৰণ এলচিএম ওলাওঁতে কি লাগে মিল থকাৰ ডাঙৰ উৎপাদকবোৰৰ গুণফল লগতে অমিল যিমান আছে গোটেইকেইটা উৎপাদকৰ গুণফল মিল থকা আৰু অমিল গোটেইখিনি পূৰণ কৰিলে কি পোৱা যাব এলচিএম আৰু এইচচিএফটো মাত্ৰ মিল থকাৰ সৰু অৰ্থাৎ নিম্নতম ঘাতৰ উৎপাদকবিলাক গুণ কৰিব তো ক্লিয়াৰ কনচেপ্টটো তাৰপিছত আহক তাৰপিছত আৰু এটা কনচেপ্ট মই লৈ আহিছোঁ তো আপোনালোকৰ মোটামুটিভাৱে এইচচিএফ আৰু এলচিএমৰ কনচেপ্টটো মোটামুটিভাৱে মোৰ ধাৰণা ক্লিয়াৰ হৈছে মোৰ ধাৰণা দেই এতিয়া চাব মই যদি আপোনালোকক কওঁ যে 3 ধৰক তাৰপিছত 6 তাৰপিছত ধৰক 12 মই তিনিটা সংখ্যা লিখিছোঁ এই তিনিটা সংখ্যাৰ যদি মই আপোনাক সোধোঁ যে এইচচিএফ কিমান তেতিয়া ক'ব পাৰিব যদি কওঁ এলচিএম কিমান নিশ্চয় ক'ব পাৰিব আপোনালোকে মনত গুণগুণাই আছে নিশ্চয় যে ইয়াৰ এইচচিএফ কিমান হ'ব অমুক হ'ব ইয়াৰ এলচিএম কিমান হ'ব গুণগুণাই আছে কৈ দিয়কচোন এইচচিএফ কিমান হ'ব এইচচিএফ কিমান হ'ব 3 হ'ব আৰু এলচিএম কিমান হ'ব 12 হ'ব কথাটো ক্লিয়াৰ মই আৰু অলপ ৰিপিট কৰিছোঁ যদি সৰু সংখ্যাটো ডাঙৰবিলাকত ডিভিজিবল হয় তেতিয়াহ'লে সৰু সংখ্যাটো গঢ়াও হয় আৰু যদি সৰু দুটা সংখ্যা যদি ডাঙৰটোত দুয়োটাই হৰণ যায় তেতিয়াহ'লে ডাঙৰটো লহাগু হয় ডাঙৰটোৱে লহাগু হয় যেহেতু 3ও ইয়াত ডিভিজিবল 6ও ডিভিজিবল তো 12 ইজ দ্য এলচিএম অফ 3 6 এণ্ড 12 ক্লিয়াৰ কথাটো তো মই ইয়াত এই সংখ্যা তিনিটা কিয় লিখিছিলোঁ আপোনালোক আহক পৰৱৰ্তী মই এটা কনচেপ্ট লৈ আহিছিলোঁ 3 6 and 12 তিনিটা সংখ্যা লৈ তো এই তিনিটা সংখ্যাৰ এইচচিএফ এলচিএম আপোনালোকে বুজি পালে আৰু এইবিলাক সৰু সৰু বাচ্চাৰ কুৱেশ্যন এটা তো আপোনালোকতো সৰু বাচ্চা নহয় নিশ্চয় ডাঙৰ হৈছে তো যদি ডাঙৰ হৈছে তেতিয়াহ'লে মই ইয়াৰ তলত লগাই দিছোঁ 4 ইয়াৰ তলত লগাই দিছোঁ ধৰক 7 ইয়াৰ তলত লগাই দিছোঁ ধৰক 10 এইটো 7 বাদ দি মই ধৰক 8 দি দিছোঁ যেতিয়াই 3/4 6/8 12/10 হৈ গ'ল দিজ আৰ ফ্ৰেকশ্যন জানে আপোনালোকে এইবিলাক কি এটা ভগ্নাংশ এতিয়া এইচচিএফ আৰু এলচিএম কি হ'ব অলপ ভাবকচোন এতিয়া এইচচিএফ আৰু এলচিএম কি হ'ব তো মৰমৰ পৰীক্ষাৰ্থীসকল যেহেতু পৰীক্ষাবিলাক কম্পিটিটিভ এক্সামবিলাক কি হয় বহুত আমাৰ যিখিনি কেণ্ডিডেটছ হয় কেণ্ডিডেটছৰ নাম্বাৰছবিলাক বহুত বেছি বহুত কেণ্ডিডেটছ হয় তাৰ পৰা লিমিটেড সংখ্যক মানুহে পাছ কৰাব লাগে চ' কুৱেশ্যনবিলাক অলপ টাফতকৈ টাফ হয় তো যদি টাফ হ'ব খোজে যে এইচচিএফ চিম্পুলভাৱে যদি এইচচিএফ আৰু এলচিএম ওলাব দিয়ে তেতিয়াহ'লে চবেই পাৰিব অলপ যদি ক্ৰিটিকেল কৰি ফ্ৰেকশ্যন দি দিয়ে যে এই ফ্ৰেকশ্যন তিনিটাৰ এইচচিএফ এলচিএম কিমান তেতিয়া আপোনালোকে এই কথাখিনি মনত ৰাখিব লাগিব কথাখিনি ইম্পৰ্টেণ্ট দি চাই ল'ব এইচচিএফ ওলাব বিচাৰিছে আপুনি যদি এইচচিএফ ওলাব বিচাৰিছে তেতিয়াহ'লে ওপৰত এইচচিএফ লিখক কাৰ লব যিখিনি আছে যিকেইটা লব আছে এই লববোৰৰ লব বুজিয়ে পায় এই ওপৰবিলাকক কি কয় লব আৰু তলৰবিলাকক কি কয় হৰ বুলি কয় তো এইচচিএফ যেতিয়া ওলাব ওপৰত এইচচিএফ লবৰ ল'ব তলত এলচিএম ল'ব হৰৰ এলচিএম ল'ব একদম ভেৰি ইজি কনচেপ্ট এইচচিএফ ওলাব লাগে আপুনি ফ্ৰেকশ্যনৰ কি কৰিব ওপৰত লবৰ এইচচিএফ ল'ব তলত হৰৰ এলচিএম লৈ হৰণ কৰি দিব তাৰপিছত একে নিচিনাকৈ যদি এলচিএম ওলাব বিচাৰে তেতিয়াহ'লে ওপৰত এলচিএম আনিব যিটো ওলাব লাগিব সেইটো ওপৰত যাব দেই এলচিএম ল'লে ওপৰত এলচিএম আহিব কাৰ লবৰ ওপৰততো লবেই থাকে জানে আপোনালোকে লবৰ আৰু তলত আহিব এইচচিএফ বিপৰীতটো আহিব এইচচিএফ তো এইচচিএফ কাৰ হ'ব হৰৰ হ'ব তো এই দুটা কথা আপোনালোকে নিশ্চয় মনত ৰাখিব লাগিব বাই চান্স ফ্ৰেকশ্যনৰ ক্ষেত্ৰত যদি কি কৰে যে এইচচিএফ আৰু এলচিএম ওলাব দিয়ে তেতিয়াহ'লে এই দুটা সূত্ৰ আপোনালোকৰ অতিকৈ প্ৰয়োজন হ'ব তো আহক মই যি তিনিটা সংখ্যা লৈছিলোঁ বৰ্ডত তাৰ এইচচিএফ আৰু এলচিএম কিমান হয় চাই লওঁ তো এইচচিএফ মই ফাৰ্ষ্ট এইচচিএফ ল'ম এইচচিএফ তো মুখে হিচাপ কৰিব 3 6 আৰু 12ৰ এইচচিএফ কিমান হ'ব 3 6 আৰু 12ৰ এইচচিএফ মই কৈছোঁৱে সৰু দুটা সংখ্যা যদি সৰু সংখ্যাটো যদি বাকী সংখ্যাবিলাকত ডিভিজিবল হয় সৰু সংখ্যাটো এইচচিএফ হয় তো এইচচিএফ কিমান পাই গ'লে 3 সৰু সংখ্যাটো এইচচিএফ
তাৰপিছত তলত আহক তলত লাগে কি এলচিএম হৰৰ এলচিএম লাগে হৰ কোন কোন 4 8 আৰু 10 4 8 আৰু 10 ৰ এলচিএম কিমান হ'ব নিশ্চয় কওকচোন 4 8 আৰু 10 ৰ এলচিএম তৎক্ষণাত মুখে মুখে কক 40 তো 40 হ'ব তো কি পাই গ'ল আপোনালোকে HCF 3/40 কথাটো মুখে মুখে মাত্ৰ ফ্ৰেকশন বিলাক চাই তলৰ উত্তৰ বিলাক অলপ চকু ফুৰালে উত্তৰটো আপুনি পাই যাব অতি ধুনীয়াকৈ সময় নালাগিব আধা মিনিট নালাগে 10 সেকেন্ড 15 সেকেন্ডত পাই যাব তাৰপিছত আহক এলচিএম হিসাব কৰিব একদম তৎক্ষণাত মুখে মুখে হিসাব কৰি দিব এলচিএম ললে ওপৰত কাৰ লাগে এলচিএম লাগে তো এলচিএম লৈ লওক 3 6 আৰু 12 ৰ এলচিএম অলপ আগতে আলোচনা হৈছিল 3 6 আৰু 12 ৰ এলচিএম কিমান 12 ডাঙৰটো সৰু দুটা যদি ডাঙৰটো ডিভিজিবল হয় তেন্তে ডাঙৰটো কি হয় এলচিএম হয় তো 12 হল এলচিএম এতিয়া তলৰ কেটাৰ HCF লাগে তলৰ কেটাৰ HCF লাগে তো 4 8 আৰু 10 ৰ HCF তো 4 চাব 4 8 ত যায় 10 ত না যায় সো 4 HCF হ'ব নোৱাৰে এতিয়া 4 ৰ কি কৰিব উৎপাদক চিন্তা কৰক 2 2 গুণ 4 2 চাওচোন ইয়াতো যায় ইয়াতো যায় ইয়াতো যায় সো 2 আহিব 2 12 কেবাৰ 6 বাৰ তো এলচিএম কিমান হ'ব 6 একদম ইজি ট্ৰিক ইজি কথা এটা সহজ কথা যিমান ডাঙৰ কোৱেশ্চন দিয়ক যিমান টান কোৱেশ্চন দিয়ক নিশ্চয় আপোনালোকৰ কোনো পদ্ধে ভুল নহব তো আহক মৰমৰ প্ৰশিক্ষাৰ্থীসকল নিশ্চয় ক্লাছটো আপোনালোকৰ ভাল লাগি আছে আৰু ইয়াৰ পিছত আৰু ভাল লাগিব কিছু ট্ৰিক আপোনালোকৰ মাজত আনিম কিছু নোটস আপোনালোকৰ মাজত আনিম কোৱেশ্চন সেশন আনিম তো আপোনালোকে ধৈৰ্য ধৰি ভিডিওটো সম্পূৰ্ণ তো মৰমৰ প্ৰশিক্ষাৰ্থীসকল নেক্সট সেশনটো আমি লৈ আহিছো নেক্সট সেশনটো হল কি যে এলচিএম আৰু HCF ৰ ওপৰত থুলমূল ভাবে কিছু কথা আপোনালোকে জানিব লাগিব আৰু মনত ৰাখিব লাগিব কথা কেইটা মই আলোচনা কৰিছো যে প্ৰথমতে পৰস্পৰ মৌলিক সংখ্যাৰ HCF সদায় 1 মনত ৰাখিব দুটা সংখ্যা যদি পৰস্পৰ মৌলিক হয় HCF কি হ'ব 1 জানে পৰস্পৰ মৌলিক সংখ্যা কাক বোলে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল এক আৰু সাধাৰণ উৎপাদকৰ ডাঙৰটো যেহেতু গহাও HCF তো সাধাৰণ উৎপাদক একটোৱে যেহেতু ডাঙৰ সো HCF কিমান হ'ব 1 হ'ব পৰস্পৰ মৌলিক সংখ্যাৰ HCF সদায় কি হ'ব 1 হ'ব এটা উদাহৰণ দিছো 2 আৰু 3 দুটা পৰস্পৰ মৌলিক সংখ্যা তো পৰস্পৰ মৌলিক সংখ্যা হলে একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই সো HCF কিমান হ'ব 1 ক্লিয়াৰ হল তাৰ পিছত LCM কিমান হ'ব যদি HCF 1 হয় দুটা সংখ্যাৰ যদি HCF 1 হয় LCM কিমান হ'ব মনত ৰাখিব দুটা সংখ্যাৰ HCF 1 হলে দুটা বা ততোধিক দে HCF যদি 1 হয় LCM হ'ব সংখ্যা কেইটাৰ গুণফল তো LCM কিমান পাই গলে সংখ্যা দুটা কি আছিল 2 আৰু 3 সো 2 3 গুণ কিমান 6 কথাটো ক্লিয়াৰ হল একদম সৰু কথা সৰু সংখ্যা দি বুজাইছো মই আপোনালোকে ডাঙৰটোত এপ্লাই কৰিব লাগিব সৰু সংখ্যাটোত বুজি ডাঙৰটোত এপ্লাই কৰিব লাগিব মই মাত্ৰ কনসেপ্ট ক্লিয়াৰ কাৰণে মই টপিকস বিলাক লৈ আহিছো মই এনেকুৱা কোৱা নাই যে পৰীক্ষাত এইটো প্ৰশ্ন আহিব পৰীক্ষাত বহুত ডাঙৰ প্ৰশ্ন আহিব আৰু হেবিলাক নিজে ফাইট কৰিব লাগিব হেবিলাক নিজে ফাইট কৰিব হলে আপুনি কি জানিব লাগিব হেতুহে মই দি আছো কনসেপ্ট হে দি আছো মই নেক্সট আহক 2 নম্বৰ কোৱেশ্চন যে কোৱেশ্চন নহয় নোটস বুলি কৈছো দুটা সংখ্যাৰ সৰুটো ডাঙৰটোত যদি বিভাজ্য হয় দুটা সংখ্যাৰ সৰুটো যদি ডাঙৰটোত বিভাজ্য হয় ধৰক উদাহৰণ হিচাপে মই ইয়াত দুটা উদাহৰণ লিখি থৈছো 3 আৰু 12 দুটা সংখ্যাৰ সৰুটো যদি ডাঙৰটোত বিভাজ্য হয় তেন্তে HCF কিমান হ'ব সৰু সংখ্যাটো হ'ব যেনেকৈ 3 আৰু 12 3 12ত বিভাজ্য হৈছে সো 3 কি হ'ব 12ৰ 3 আৰু 12ৰ HCF কিমান হ'ব 3 মনত ৰাখিব যদি সৰুটো ডাঙৰটোত বিভাজ্য হয় সৰুটো কি হয় HCF হয় আৰু ডাঙৰটো কি হয় LCM হয় ইন্টাৰেষ্টিং কথা সৰুটো HCF হয় ডাঙৰটো LCM হয় তো ক্লিয়াৰ কথাটো যে এটা সংখ্যা যদি আনটোত সম্পূৰ্ণৰূপে বিভাজ্য তেতিয়া সৰুটো HCF ডাঙৰটো LCM ক্লিয়াৰ তো মোস্ট ইম্পৰ্টেন্ট টপিকস এটা একদম সিউৰ ইয়াৰ পৰা প্ৰশ্ন আহাটো বহুত কি আছে বহুত চান্স আছে চাব দুটা প্ৰদত্ত সংখ্যা A আৰু B ৰ গহাও A তেন্তে এটা ৰিলেচন ইয়াত দেখা পাইছে বোৰ্ডত লিখি থোৱা আছে এটা ৰিলেচন একদম ভেৰি ইম্পৰ্টেন্ট ৰিলেচন একদম এটেনশন দিব আৰু কথাটো মনত ৰাখিব সংখ্যা দুটাৰ গুণফল গহাও আৰু লহাগুৰ গুণফলৰ সমান হয় সদায় দুটা সংখ্যাৰ ক্ষেত্ৰত দে এটো তিনিটা সংখ্যাৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহব দুটাতকৈ বেছি সংখ্যাৰ ক্ষেত্ৰত এই নীতিটো প্ৰযোজ্য নহয় মাত্ৰ দুটা সংখ্যাৰ ক্ষেত্ৰত আবদ্ধ তো দুটা সংখ্যাৰ HCF আৰু LCM আমি উলাই যদি প্ৰমাণ কৰিব চাও সংখ্যা দুটাৰ গুণফল যিমান হ'ব HCF আৰু LCM হিমানে হ'ব তো মই শৰ্ট এটা উদাহৰণ দিছো 4 আৰু কিমান লৈছো ধৰক 32 নলও 10 লৈছো দেই 4 আৰু 10 লৈছো এতিয়া 4 আৰু 10 ৰ ক্ষেত্ৰত এই কথাটো চাম আমি 4 আৰু 10 ৰ ক্ষেত্ৰত যদি চাও তো 4 আৰু 10 ৰ H অৰ্থাৎ HCF দে H বুলি কৈছো HCF কিমান এটো হল A এটো হল B এটা সংখ্যা A 4 B হল 10 তো H কিমান হ'ব 4 আৰু 10 ৰ HCF জানে আপোনালোকে 4 যেহেতু 10ত সম্পূৰ্ণ হৰণ না যায় তো 4 ৰ উৎপাদক চাব লাগিব 2 দুইটা হৰণ যায় তো HCF কিমান হ'ব 2 আৰু LCM কিমান হ'ব চাব LCM যেহেতু 4 10ত না যায় 2 এৰে যায় তো 2 10 গুণ কিমান হ'ব 20 হল LCM তো সংখ্যা দুটা আমি যেতিয়া গুণ কৰিম A পূৰণ B
a পূৰণ b কৰিলে কিমান পাব 4 পূৰণ 10 তো 4 * 10 = কিমান হ'ব 40 ঠিক এনেকৈ h আৰু l যেতিয়া পূৰণ কৰিব h আৰু l যেতিয়া পূৰণ কৰিব কি আহিব 2 * 20 = 40 কথাটো ক্লিয়াৰ হ'ল আপোনালোকৰ কি ক্লিয়াৰ হ'ল যে দুটা সংখ্যাৰ গুণফল যিমান হয় সংখ্যা দুটাৰ গহাউ আৰু লহাগুৰ গুণফলো সিমান হয় ক্লিয়াৰ কথাটো তো এইটো কথাৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে চাব তো এইটো কথাৰ পৰা সংখ্যা দুটাৰ গুণফল h পূৰণ l গহাউ পূৰণ লহাগু ইয়াৰ পৰা কেতিয়াবা আপোনালোকক h ওলাব দিব পাৰে অৰ্থাৎ গহাগু ওলাব দিব পাৰে কেতিয়াবা কি ক'ব সংখ্যা দুটা দি দিব হিহঁতৰ লহাগু যদি ইমান হয় গহাউ কিমান হ'ব তো এইটো সূত্ৰ এপ্লাই কৰিব h = a পূৰণ b / l h যেতিয়া ৰাখি দিব l টো ইফালে আহি কি হ'ব ডিভিজিবল হৰণ হ'ব তাৰ পিছত যদি l ওলাব লাগে তেতিয়া হলে h টো আহি কি হ'ব হৰণ হ'ব একদম ইজি ট্ৰিক মনত ৰাখিব h ওলাব হলে a পূৰণ b / l a আৰু b কোন ইয়াত সংখ্যা দুটা l কোন লহাগু সংখ্যা দুটাৰ গুণফলক লহাগুৰে হৰণ কৰিলে গহাউ পোৱা যায় সংখ্যা দুটাৰ গুণফলক গহাগু হৰণ কৰিলে লহাগু পোৱা যায় এটা আনটোৰ বিপৰীত দেখা পালে কথাটো এটা এক্সাম্পল দেখাইছো যে 12 আৰু 42 সংখ্যা দুটা লৈছো যে কোৱেশ্চনটো দিয়া হৈছে এনেকৈ 12 আৰু 42 ৰ HCF যদি 6 হয় 12 আৰু 42 ৰ HCF যদি 6 হয় LCM কি হ'ব এটো কোৱেশ্চন তো 12 আৰু 42 ৰ গহাউ কি কৈছো 6 তো LCM ওলাব লাগে LCM ওলাব হলে এটো ফৰ্মুলা ইউজ কৰক LCM a পূৰণ b / h LCM ওলাব হলে a ৰ মান কিমান আছে 12 b ৰ মান কিমান আছে 42 তো 12 * 42 বাই h গহাউ কিমান আছে 6 বহাই দিলে 6 12 ত কেইবাৰ দুইবাৰ যায় তো 2 42 গুণ কিমান 84 তো LCM কিমান পাই গলে 84 পাই গলে ধুনিয়া প্ৰশ্ন যে দুটা সংখ্যা দি হিহঁতৰ গহাগু দি দিব পাৰে দি সুধিব লহাগু কিমান দুটা সংখ্যা দি লহাগু দি দিব দি কব গহাগু কিমান বা লহাগু গহাউ দুইটাই দি দিব এটা সংখ্যা দি আনটো সংখ্যা কিমান সো এনেকুৱা প্ৰশ্ন নিশ্চয় থাকিব তাৰ পিছত মৰমৰ পৰীক্ষাৰ্থীসকল ইয়াৰ পিছত লাষ্ট সেশনটো লৈ আহিছো লাষ্ট সেশনটো আপোনালোকৰ জানে কি আছে লাষ্ট সেশনটো প্ৰশ্ন সিদ্ধান্ত তো মৰমৰ পৰীক্ষাৰ্থীসকল ট্ৰিক্সৰ লগত প্ৰশ্ন সিদ্ধান্ত লৈ আহিছো তো আজি প্ৰশ্ন সিদ্ধান্ত কি থাকিব প্ৰশ্ন আলোচনা থাকিব লগতে কিছু ট্ৰিক্স থাকিব যে HCF আৰু LCM ৰ কাৰণে শৰ্ট কিছু ট্ৰিক্স যে মই প্ৰথমতে ভিডিওটো প্ৰথমতে কৈছিলো যে আমি নরমালি যদি HCF আৰু LCM হিসাব কৰিব যাও নিশ্চয় আমাৰ কি হ'ব সময় যাব তো কিছু ট্ৰিক্স কিছু কথা কিছু আইডিয়া যদি আমি নিজে খটাও তেতিয়া হলে আমি উত্তৰবিলাক তৎক্ষণাত চুজ কৰিব পাৰিম তো আহক প্ৰথম প্ৰশ্নলৈ প্ৰথম প্ৰশ্ন 6 12 72 ৰ HCF কিমান হ'ব তো মোৰ ট্ৰিকটো চাব 6 12 and 72 এই তিনিটা সংখ্যা আমাৰ HCF দিছে HCF জানে আটাইতকৈ সৰু সংখ্যাটো হ'ব পাৰে বা তাতকৈ সৰু হ'ব লাগিব ইয়াতকৈ ডাঙৰ নহয় তো আহক আটাইতকৈ সৰু সংখ্যাটো ফাৰ্স্ট আপুনি চাওক কিমান আছে 6 তো ফাৰ্স্ট আপুনি এটেম্প কৰিব এই 6 বাকি সংখ্যাবিলাকত ডিভিজিবল হয় নে নহয় যদি ডিভিজিবল হয় প্ৰথম সংখ্যাটো সৰু সংখ্যাটো কি হ'ব HCF হ'ব তো চাওক 6 12 ত ডিভিজিবল 72 তো ডিভিজিবল সো HCF কি হৈ গল 6 হৈ গল বাকি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই গল নেক্সট কোৱেশ্চন লৈ আহক কোৱেশ্চন নম্বৰ 2 24 60 and 84 and 108 তিনি চাৰিটা সংখ্যা দিয়া হৈছে কিমান 24 60 84 and 108 ইয়াৰ HCF লাগে তো আহিব আটাইতকৈ সৰু সংখ্যাটো কোন সিলেক্ট কৰক 24 দেৰি নকৰিব এটা 24 চাবচোন 60 তে না যায় বাকিবিলাক চিন্তা বাদ দিয়ক যেতিয়া এটাতে চালে এটাতে না যায় তেতিয়া হলে বাকি চিন্তা কৰা দৰকাৰ নাই লগে লগে কি কৰিব 24 ৰ ফ্যাক্টৰাইজেশন কৰিব 24 ৰ ফ্যাক্টৰ কৰিব 24 ক যে ফ্যাক্টৰ কৰিব হাইয়েস্ট ফ্যাক্টৰ কৰিব হাইয়েস্ট 2 এৰে ডিভাইড কৰক 2 এৰে ডিভাইড কৰিলে 2 * 12 এতিয়া 12 এৰে চাওকচোন 12 এৰে 12 ইয়াৰ মাজ যায় নে নাই যায় 108 তো যায় সো 12 গুটি কেটা যদি যায় 12 आंसर তো কত আছে ডি ধুনিয়াকৈ পাই গল উত্তৰটো ইমান চিন্তা কৰা দৰকাৰ নাই কি কৰিব আটাইতকৈ সৰু সংখ্যাটো লব সৰু সংখ্যাটো লৈ যদি চাই সৰু সংখ্যাটো ডিভিজিবল নহয় তেতিয়া হলে সৰু সংখ্যাটোৰ উৎপাদক লব উৎপাদক লোৱাৰ পিছত ডাঙৰ উৎপাদকটো চাব ডাঙৰ উৎপাদকটো বাকি এটা হৰণ যায় নে নাই যদি যায় তেতিয়া হলে এটো বিচাৰক কত আছে শুদ্ধ উত্তৰ পাই গল ভুল নহব তাৰ পিছত আহক কোৱেশ্চন নম্বৰ 3 লৈ 108 288 আৰু 360 HCF মই ক্ৰমে ডাঙৰ সংখ্যালৈ গৈ আছো ডাঙৰ সংখ্যা যেহেতু ডাঙৰ সংখ্যা পৰীক্ষা দিব তো ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত চাব লাগিব তো এই তিনিটাৰ HCF আমি উলাব লাগে তো চাব প্ৰথম সৰু সংখ্যাটো 108 288 হৰণ যায় নে চাবচোন 108 288 হৰণ যায় নে 108 2 গুণ কৰিলে 216 হৈ যাব 3 গুণ কৰিলে দেখোন 300 আহি যাব সো হৰণ না যায় তো যদি হৰণ না যায় তৎক্ষণাত দেৰি নকৰি 108 ক কি কৰিব ফ্যাক্টৰাইজেশন কৰিব 108 ক যদি ফ্যাক্টৰাইজেশন কৰে 2 * কিমান আহিব 2 * 2 10 কেইবাৰ 5 বাৰ 4 বাৰ 2 আৰু 54 এতিয়া 2 বাদ দিয়ক 2 নলব কিয় নলব গৰিষ্ঠ উৎপাদকটো লাগে উৎপাদকৰ ডাঙৰটো সো ডাঙৰটো দি আগতে চেক কৰিব লাগিব সৰুটো যদিও থাকে ইয়াত হেতু নেগলেক্ট কৰিব না লাগে তো 54 চেক কৰক 54 ইয়াৰ মাজত যায় নে 54 যাব পাৰে 4 ইয়াত
54 যদি চাই 54 to 88 360 to 88 নাযাব 54 নাযাব যদি নাযাব 54 ইয়াত এনসাৰ আছে নে নাই তথাপিও নাই হেতু চিন্তা কৰা বাদ দিয়ক আৰু ভাঙক এতিয়া 3 ৰে ভাঙক 3 ৰে যদি ভাঙে 3 10 ত 3 বাৰ থাকিলে 1 18 কেবাৰ 6 বাৰ 36 চাওকচোন 36 হয় to 88 ত যাব 360 তো যাব তো 36 এনসাৰ আছে নাই আছে সো উত্তৰটো পাই গল ইমান চিন্তা কৰাৰ প্ৰয়োজন নহব তাৰ পিছত আহক নেক্সট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 মই এলচিএম ৰ দিছো এইচএফ ৰ ট্ৰিকখিনি বুজি পালে কি কৰিব আটাইতকৈ সৰু সংখ্যাটো দি কোনবা এটা বা দুটা সংখ্যা এটেম্প কৰিব যদি ডিভিজিবল নহয় তেতিয়া লগে লগে উৎপাদকত গুছি আহিব ডাঙৰ উৎপাদকটো দি হৰণটো চেক কৰি চাব অলপ সোৱাৰ পিছত হেতু যদি উত্তৰ থাকে লগে লগে চুজ কৰি দিব চিন্তা কৰাৰ দৰকাৰ নাই তাৰ পিছত এলচিএম লৈ আহক 72 144 আৰু 360 ৰ এলচিএম লাগে তো জানে মই কৈ থৈছো কথাখিনি যে এলচিএম উলাব হলে কি কৰিব লাগিব এলচিএম সদায় যি প্ৰদত্ত সংখ্যা কেইটা থাকিব সেই সংখ্যাবিলাকৰ ডাঙৰটো হ'ব পাৰে বা তাতকৈ ডাঙৰ হ'ব লাগিব তো ইয়াত উত্তৰবিলাক যদি চাই আপুনি উত্তৰবিলাক সব ডাঙৰই আছে তো সব ডাঙৰ যি 360 আছে 540 720 1080 সো গুটে কেটা উত্তৰ হোৱাৰ চান্স আছে তো বিপদত পৰিছে এতিয়া কি কৰিব 72 144 360 তো তৎক্ষণাত কি কৰিব ফ্যাক্টৰাইজেচন লৈ গুছি যাব কি ছুটি শৰ্ট ডিভিজন মেথড 72 144 360 তো চাব কিহেৰে ডিভিজিবল হ'ব 36 ৰে ডাইৰেক্ট যদি মাৰি দিয়ে 36 ৰে 72 দুই বাৰ 144 ত 36 কেবাৰ যাব 144 ত যদি অসুবিধা হয় সৰুৰে মাৰক 6 ৰে মাৰক 672 ত কেবাৰ 67 ত 1 টাইম কিমান থাকিল 112 ত 2 টাইম 12 গল 614 ত 2 টাইম থাকিল কিমান 224 ত 64 টাইম আৰু 636 ক 6 টাইম 0 এতিয়া 12 ৰে ডাইৰেক্ট গৈ আছে 12 একবাৰ 24 ত দুইবাৰ 12 কেবাৰ 5 বাৰ আৰু না যাব সো আপুনি হিসাব কৰক 2 5 গুণ কিমান 10 10 12 গুণ 10 12 গুণ 120 120 6 গুণ 120 6 গুণ 6 12 গুণ 72 27 তো 27 উত্তৰ আহি গল কিমান 6 নম্বৰ উত্তৰ তো এলচিএম উলাওতে অলপ আপোনালোকে হিসাবটো কৰিব লাগিব আৰু তৎক্ষণাত কিছু কথা আইডিয়াত আহি যাব যদি উত্তৰবিলাকৰ যিকেৰে উত্তৰ দিয়া থাকিব সেই উত্তৰবিলাকৰ কোনবা দুটা বা তিনটা উত্তৰ যদি যেটো ডাঙৰ সংখ্যা আছে তাতকৈ সৰু দিয়ে ধৰক এটা উত্তৰ 72 দিছে এটা উত্তৰ 144 দিছে সেই দুটা অটোমেটিক বাদ দি দিব কিয় এলচিএম সদায় ডাঙৰ সংখ্যাটো হ'ব লাগিব বা তাতকৈ ডাঙৰ হ'ব লাগিব তো কথাটো ক্লিয়াৰ হ'ল আপোনালোকৰ এলচিএম ক্লিয়াৰ হ'ল তো এলচিএম বা এইচএফ ৰ ক্ষেত্ৰত আৰু এটা কথা মই আলোচনা কৰিছিলো কোৱেশ্চন নম্বৰ 4 খুবই ইম্পৰ্টেন্ট আহিব পাৰে তো কোৱেশ্চন নম্বৰ 4 কি আছিল ফ্যাক্টৰৰ ক্ষেত্ৰত যদি ফ্ৰেকচনৰ ক্ষেত্ৰত দে ফ্ৰেকচনৰ ক্ষেত্ৰত যদি এইচএফ দে তো আমি ইয়াত তিনিটা ফ্ৰেকচন দিয়া হৈছে এই তিনিটা ফ্ৰেকচনৰ এইচএফ দিছে তো তিনিটা ফ্যাক্টৰৰ এইচএফ যেতিয়া আপুনি উলাব এইচএফ চাবচোন কি কৰিব সূত্ৰটো নিশ্চয় মনত আছে কি কথাটো কৈছিলো মই এইচএফ ৰ কাৰণে যে এইচএফ ৰ কাৰণে ওপৰত এইচএফ লাগিব কাৰ লবৰ এতিয়া লব হল 1 2 আৰু 5 1 2 আৰু 5 ৰ এইচএফ 1 2 আৰু 5 ৰ এইচএফ 1 এ হ'ব যেহেতু সাধাৰণ উৎপাদক একৰ বাহিৰ আন কোনো নাই তাৰ পিছত আহত তলত কি লাগিব লহাগু লাগিব কাৰ তলৰ ডেনোমিনেটৰ কেইটাৰ কি লাগিব লহাগু 2 3 আৰু 7 যেহেতু সাধাৰণ উৎপাদক 100 একো কি নাই সাধাৰণ উৎপাদক অইন কোনো নাই গুটেকেটা মাল্টিপল কৰি দিব 2 3 গুণ 6 7 6 গুণ 42 42 1/42 উত্তৰ আহিব 1/42 বিচাৰি চাওকচোন আছে বি নম্বৰ শুদ্ধ উত্তৰ তো ফ্ৰেকচনৰ ক্ষেত্ৰতো কোনো অসুবিধা নহব আপোনালোকৰ ফ্ৰেকচনৰ ক্ষেত্ৰতো এইচএফ আৰু এলচিএম উলাব পাৰিব তো অতিকৈ ইন্টাৰেষ্টিং প্ৰশ্ন দুটা আছে 6 আৰু 7 মনোযোগ দিম অলপ মোৰ লগত থাকিব তো 6 আৰু 7 কোৱেশ্চন দুটা এনেকুৱা ডেসক্ৰিপচন টাইপ কোৱেশ্চন আপোনালোকক পৰীক্ষাত নিশ্চয় আহিব এইচএফ আৰু এলচিএম ৰ পৰা কথাবিলাক আহিব তো মন কৰিব লাগিব ইয়াত কিছু কথা মই প্ৰশ্নটো আনিছো কি যে 20টা কল আৰু 12টা আপেল 20টা কল আপোনাৰ হাতত আছে আৰু 12টা আপেল আছে সৰ্বোচ্চ কিমানজন বেমাৰীৰ মাজত ভগাই দিব পাৰিব যাতে এটাও কম নহয় বা ভাঙিব নালাগে ধুনিয়া প্ৰশ্ন এটা যে 20টা কল আছে আপোনাৰ হাতত আৰু 12টা আপেল আছে আপুনি এটা হস্পিটালত বেমাৰী চাব গৈছে বেমাৰী কেইজন মাজত ভগাই দিব তো কন্ডিশনটো হল যাতে আপুনি কাকু কম নিদিয়ে বা ভাঙিও নিদিয়ে সো সবে যাতে সমান সমান পায় তেতিয়াহলে সৰ্বাধিক কেইজনক দিব পাৰিব তো যদি মই ভাবো যে 20টা কল আৰু 12টা আপেল মই 25 জনক দিম 20টা আপেল দেখোন ভাঙিব লাগিব 12টা কল আপেল দেখোন ভাঙিব লাগিব 20টা কল ভাঙিব লাগিব হ'ব জানো নহব তো যেটো সংখ্যা ওলাব দিছে সেই সংখ্যাটো প্ৰদত্ত সংখ্যাতকৈ ডাঙৰ হ'ব নোৱাৰে মনত ৰাখিব ট্ৰিকটো যদি যি সংখ্যাটো ওলাব দিছে সেই সংখ্যাটো প্ৰদত্ত সংখ্যাতকৈ যদি ডাঙৰ হ'ব নোৱাৰে লগে লগে এইচএফ ওলাই দিব
তো আহক 20 আৰু 12ৰ HCF কিমান 20 আৰু 12ৰ HCF 4 হ'ব নিশ্চয় 4 সো 4জন বেমাৰীক দিব পাৰিব 4জন বেমাৰীক যদি দিয়ে তেতিয়া হলে এটাও বেছি নহব বা ভাঙিব নালাগিব 20টা কল যদি দিয়ে 5টা কৈ দিব পাৰিব আৰু 12টা আপেল যদি দিয়ে 3টা কৈ দিব পাৰিব কেইজনক হাইট 4জনৰ ওপৰত দিব নোৱাৰিব 4জনৰ ওপৰত দিব খুজিলে আপুনি কি কৰিব লাগিব কম বেছি কৰিব লাগিব তো নহব নেক্সট আহক কোৱেশ্চন নম্বৰ 7 এনেকুৱা টাইপৰ আৰু কোৱেশ্চন আছে বহুত কোৱেশ্চন আছে আপোনালোকে চাব সেই কোৱেশ্চন বিলাক মাত্ৰ ট্ৰিকটো মনত ৰাখিব উলিয়াব দিয়া সংখ্যাটো যদি প্ৰদত্ত সংখ্যাত কৈ সৰু বিচাৰে কি কৰিব তৎক্ষণাত HCF ওলাব তাৰ পিছত আহক নেক্সট কোৱেশ্চন নম্বৰ 7 এটা বৃত্তাকাৰ খেলপথাৰৰ চাৰিওফালে মই ওপৰত অলপ মুছি দিছো নিশ্চয় আপোনালোকে স্ক্ৰিনশ্বট লৈ থৈছে তো আহক পৰীক্ষাৰ্থীসকল যে এটা বৃত্তাকাৰ খেলপথাৰৰ চাৰিওফালে A আৰু B এপাকত সময় লাগে ক্ৰমে 12 মিনিট আৰু 18 মিনিট তো প্ৰশ্নটো মই বুজাই দিছো এটা বৃত্তাকাৰ ফিল্ড এই ফিল্ডটোৰ চাৰিওফালে এটা ৰাস্তা আছে ফিল্ডটোৰ চাৰিওফালে এটা ৰাস্তা আছে এই ৰাস্তাটোত A আৰু B দুজন বন্ধুৱে দৌৰে এই ৰাস্তাটোৰ চাৰিওফালে ফিল্ডটোৰ চাৰিওফালে ইহঁতে দৌৰে তো কোৱা হৈছে A ৰ সময় লাগে 12 মিনিট এক পাক মাৰিবলৈ আৰু B ৰ সময় লাগে 18 মিনিট গোল কথাটো আমি বুজি পালো যে A ৰ লাগে 12 মিনিট দুইজন ধৰক এই গেটত A ও আছে ইয়াত B ও আছে বাস ইফালে দৌৰ আৰম্ভ কৰিব দুইজনে এপাক মাৰুতে কিমান সময় লাগে এজনৰ লাগে A ৰ লাগে 12 মিনিট B ৰ লাগে 18 মিনিট এতিয়া B কি B ৰ বেছি লাগে মানে কি B ফাস্ট B বেছি দৌৰিব পাৰে হয় নে নহয় নহয় যাৰ সময় কম লাগে তেওঁ ফাস্ট হ'ব হয় নে নহয় জানে আপোনালোকে তাৰ পিছত আহক কন্ডিশনটো কি হল আমাৰ দুয়োৱে যদি একেলগে একে দিশত একে সময়ত যাত্ৰা আৰম্ভ কৰে দুয়োজনে একেলগে মানে একে স্থানৰ পৰা একে দিশত সেম ডিৰেকশনত আৰু একে সময়ত সেম টাইমত যদি যাত্ৰা স্টাৰ্ট কৰে আপোনালোকে দৌৰ প্ৰতিযোগিতা নিশ্চয় খেলি পাইছে দৌৰ প্ৰতিযোগিতা কেনেকৈ খেলে লাইনত থিয় হৈ হুইসেলটো মাৰাৰ লগে লগে দৌৰি দিয়ে নহয় একেলগে সব ঠিক এনেকৈ A আৰু B একেলগে দৌৰি দিছে দৌৰি দিওতে কি হল দৌৰ আৰম্ভ কৰিলে পৰৱৰ্তী কিমান সময়ৰ পিছত আকৌ হিহঁত লগ হ'ব প্ৰথমতে একেলগে আছিল না A আৰু B একেলগে আছিল এতিয়া এনেকৈ ঘূৰি থাকিল এটা সময়ত আকৌ হিহঁতে লগ হ'ব নিশ্চয় চিন্তা কৰি চাক নিশ্চয় লগ হ'ব যদি লগ হ'ব কিমান সময় পিছত লগ হ'ব তো মই যদি কওঁ যে 15 মিনিট পিছতে লগ হ'ব চাওক এক পাক মাৰুতে A ৰ লাগে 12 মিনিট ই গুছি আহিব ইখিনি লৈ 15 মিনিটত এতিয়া B এক পাক মাৰুতে 18 মিনিট ইয়াত আহিব B যদি ইয়াত আহিব A ইয়াত গুছি যাব লগ হ'ব নে নহব তো কি ওলাব দিছে তো উলিয়াব লগা সংখ্যাটো নিশ্চয় এই 12 আৰু 18 তকৈ ডাঙৰ হ'ব লাগিব সৰু হলে নচলিব ডাঙৰ হ'ব লাগিব তো সাইকোলজিক্যালি যদি ট্ৰিকটো খটাও চাব এৰ কিমান সময় লাগে 12 মিনিট লাগে এৰ লাগে 12 মিনিট B লাগে কিমান 18 মিনিট চাব প্ৰথম পাক যেতিয়া মাৰিলে যেতিয়া B ধৰক ইয়াত আহি পালে B তো 18 মিনিট ফিল আপ হল এতিয়া A কি হল ইয়াত 12 মিনিটত আহি পালে আৰু 6 মিনিট ইয়াত আহি পাব A তাৰ মানে প্ৰথম পাকত লগ নহব A B যদি ইয়াত আহি পায় A কত গুছি যাব আৰু 6 মিনিট আগুৱাই গুছি যাব তাৰ পিছত আহক সেকেন্ড যেতিয়া পাক আৰু এটা মাৰিব আৰু এটা পাকত কি হ'ব ধৰক প্ৰথমটো 6 মিনিট মই কৈছো 6 মিনিটত তো এই ইফালে গুছি যাব ডাইৰেক্ট মিডল হৈ যাব 12 মিনিট যেহেতু লাগে 6 মিনিটত এই ইয়াত গুছি যাব নেক্সট 6 মিনিটত কি হ'ব ধৰক নেক্সট পাকত এ ইয়াত আহি হ'ব বি আৰু পিছুৱাই যাব কাৰণ তিনি পাকত কি হ'ব ইহত লগ হ'ব চাব কথাটো হল 18 মিনিট আৰু 12 মিনিট 18 আৰু 12 ডিফাৰেন্স কিমান 6 মিনিট তো এক পাকত এ 6 মিনিট এডভান্স হ'ব বিতকৈ দুই পাকত 12 মিনিট এডভান্স হ'ব তিনি পাকত কিমান হ'ব 18 মিনিট এডভান্স হ'ব এতিয়া বিৰ যেহেতু 18 মিনিট সময় লাগে তো এই ঘূৰি আহি পিছফালৰ পৰা বিগ লগ ধৰিব বিৰ সময় কিমান লাগে 18 মিনিট তো 18 মিনিটত আৰামছে লগ পাব তো এটো হল সাইকোলজিক্যালি মই কৈছো আৰু যদি আপুনি সিস্টেমত যায় তেতিয়া হলে 12 আৰু 18 কৈ যেহেতু ডাঙৰ সংখ্যা বিচাৰিছে তো লহাগু চিন্তা কৰি দিয়ক 12 আৰু 18 এই সংখ্যাবিলাক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সদায় লহাগু আৰু গহাগুৰ ওপৰত হ'ব তো আপোনালোকে কেতিয়া লহাগু কেতিয়া গহাগু কথাখিনি ধৰিব পাৰি লগ হৈ গল তো 12 আৰু 18 যেতিয়া আপুনি এলসিএম লব ধুনিয়াকৈ কিহেৰ যাব 6 ৰে মাৰি দিয়ক 6 12 2 বাৰ 18 3 বাৰ 2 6 গুণ 12 3 বাৰ গুণ 36 তো 36 উত্তৰ চাক 36 মিনিট ধুনিয়াকৈ আছে তো কিমান সময় লাগিল 36 মিনিট তো মৰমৰ পৰীক্ষাৰ্থীসকল বন্ধুসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছটো ভালে দীঘলীয়া হ'ল যেহেতু টপিকস এটা ধৰক অতিকৈ ইম্পৰ্টেন্ট টপিকস এইচএফ আৰু এলসিএম সেই টপিকসটো ইমান কম সময়ত 20 25 30 মিনিটত উপস্থাপন কৰাটো অতিকৈ টান কথা মই যিখিনি মোৰ খাদ্য হৈছে যিখিনি পাৰিছো সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিছো ইয়াতকৈ যদি অধিক প্ৰয়োজন হয় আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাব আৰু আজি এইটো লেসনৰ ওপৰত যেটো প্ৰশ্ন দিয়া হ'ব সেই প্ৰশ্নটো আপোনালোকে নিশ্চয় এটেন্ড কৰিব লিংকত যাই লিংক ক'ত পাব ডেসক্ৰিপচনত যাই আপোনালোকে লিংকটো পাব লিংকত ক্লিক কৰিলে প্ৰশ্নটো পাব প্ৰশ্নটো সমাধান কৰি দিলে মই হয়তো নিশ্চয় আপোনালোকৰ নামটো চাম আৰু পৰাপক্ষত
নালাগে এইখিনি বাৰু তাৰপিছত আহক যে মই বাৰে বাৰে প্ৰত্যেক দিনে কৈ আছোঁ কৈ থকাটো ভাল নহয় আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব যদি ভাল লাগে ভাল নালাগিলে নকৰিব দেই নালাগে ভাল লাগে যদি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰিপশ্যন কৰিব আজিৰ কাৰণে ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ হেভ এ নাইচ ডে ধন্যবাদ